নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আমাৰ অসমত আকৌ এটা বিশেষ টপিকে স্থান পাইছে, সেইটো হৈছে ট্ৰেডিংৰ স্কেম। আমাৰ অসমত চলিছে এতিয়া ট্ৰেডিংৰ নামত কোৰ্স বিক্ৰী কৰাৰ এটা স্কেম। এতিয়া মানুহে মানুহৰ লাইফষ্টাইল বিলাক দেখুৱাইছে, মানুহক সপোন বিক্ৰী কৰিছে আৰু তাৰ পাছত মানুহৰ পইচা লুটি লৈ গৈছে। আমাৰ অসমত কি হয় নাজানো, ধৰি লওক এই আপোনাৰ কিবা এটা টপিক ভাইৰেল হ'ল, তাৰ পাছত সেই টপিকটো অকণমান লাহেকে ঠাণ্ডা পৰেহে আকৌ কিবা এটা টপিক আমাৰ অসমত নতুনকৈ মানে ভাইৰেল হৈ যায়। এক প্ৰকাৰ ক'বলৈ গ'লে ঢৌ উঠে আৰু এনেকুৱা ঢৌবিলাক আহিলে আমাৰ কাৰণে ভাল, বিশেষকৈ আমাৰ নিউজ চেনেল কিখিনিৰ কাৰণে ভাল, কিয়নো আমি কেইটামান ভাল কণ্টেণ্ট পাই যাওঁ সেনেকুৱা ধৰণৰ ঢৌবিলাকত। প্ৰথমতে আহিলে YBY, প্ৰথমতে বুলি ক'বলৈ গ'লে বেয়া হ'ব, কেইদিনমান আগত আহি গ'ল YBY, তাৰ পাছত আহি গ'ল আমাৰ অসমত সেয়া অনা অসমীয়া আৰু অসমীয়াৰ মাজত যি নেকি কাজিয়া, তাৰ পাছত আহি গ'ল হিন্দু মুছলমানৰ কাজিয়া, মানে হিন্দু মুছলমানৰ টপিক। তাৰ পাছতেই এতিয়া হিন্দু মুছলমানৰ টপিক আদায় নহওঁতেই এতিয়া ওলাইছে আমাৰ অসমত ট্ৰেডিংৰ নামত চলোৱা কোচিং চেণ্টাৰৰ স্কেম। আমাৰ অসমত নতুনকৈ এটা টপিক ওলাইছে। তো বন্ধু বান্ধৱীসকল আগবাঢ়িছোঁ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰে ওলাইছে সেই স্কেমৰ লগতে জড়িত আমাৰ অসমত এইকেইদিন যি নেকি ভাইৰেল টপিক চলি আছে, তো তাৰ ওপৰতে খবৰ ওলাইছে। প্ৰথমটো খবৰ ওলাইছে ভাস্কৰ দত্ত অৰ্থাৎ পূৰ্বাঞ্চল ইউটিউব চেনেলটোৰ ওপৰত। এতিয়া বহুকেইটা নিউজ চেনেলে জনাইছে যে ভাস্কৰ দত্তক এৰেষ্ট কৰিছে, ভাস্কৰ দত্তক দিছপুৰ আৰক্ষী থানাই জেৰা কৰিছে। এইটো কিমান দূৰ সত্য? এইটো একেবাৰে অসত্য। ভাস্কৰ দত্তই এটা বিশেষ কোচিং চেণ্টাৰক মানে ট্ৰেড কৰা বিশেষ কোচিং চেণ্টাৰক তেখেতে প্ৰমোট কৰিছিলে, সেইটো সঁচা কথা। তো সেই কোচিং চেণ্টাৰৰ যিজন নেকি স্বত্বাধিকাৰ আছে তেখেতক বৰ্তমান এৰেষ্ট কৰিছে, সেইটো সঁচা কথা। কিন্তু ভাস্কৰ দত্তক এতিয়ালৈকে কোনো ধৰণৰ জেৰা কৰা নাই বা ভাস্কৰ দত্তক এৰেষ্ট কৰা নাই। এতিয়া আপোনালোকে ক'ব মই কেনেকৈ গম পালোঁ? গোটেই সাৰা নিউজত বজাই আছে যে ভাস্কৰ দত্তক এৰেষ্ট কৰিছে বুলি, কিন্তু ভাস্কৰ দত্তই এটা লাইভৰ জৰিয়তে আহি জনাইছে যে তেখেতক কোনো ধৰণৰ সোধা পোছাও কৰা নাই, কোনো ধৰণৰ এৰেষ্টো কৰা নাই। এতিয়া এই খবৰটো কেনেকৈ কোনফালৰ পৰা ভাইৰেল হ'ল সেইটো আপোনালোকে ভাস্কৰ দত্তৰ চেনেলটোত গৈ আপোনালোকে নিজেই চাই ল'বগৈ। তো তাৰ পাছতেই এতিয়া খবৰ ওলাইছে সেই ট্ৰেডিঙৰ ওপৰতেই খবৰ ওলাইছে। তো খবৰটো হৈছে এজন বিশেষ যুৱকজনৰ ঘৰ হৈছে ডিব্ৰুগড়ত। তো তেখেতৰ নামটো বিৰাট এতিয়া চৰ্চা হৈ আছে। তো তেখেতৰ নাম হৈছে বিশাল ফুকন। তো বিশাল ফুকনকো এতিয়া ডিব্ৰুগড় আৰক্ষীয়ে সোধা পোছা কৰিছে বুলি জনাইছে আৰু তেখেতো খবৰ ওলোৱা অনুসৰি এৰেষ্ট হৈছে। অকল সেয়াই নহয়, তেখেতৰ পাছতেই বিশিষ্ট কোৰিঅ'গ্ৰাফাৰ আমাৰ অসমৰ এগৰাকী শিল্পী চুমি বৰাৰ নামটো সাঙুৰ খাই পৰিছে। চুমি বৰাকো এতিয়া আৰক্ষীয়ে বিচাৰি ফুৰিছে বুলি জনাইছে। তো বন্ধু বান্ধৱীসকল ঘটনাটো হৈ গ'ল এনেকুৱা ধৰণৰ, চুমি বৰাই ৰাজস্থানত গৈ বিয়া পাতিছিলেগৈ। আপোনালোকেতো নিশ্চয় জানেই, বিৰাট সাংঘাতিক এখন বিয়া পাতিছিলে, যিখন বিয়াত নেকি 1 কোটি টকা খৰচা কৰিছিলে। তেখেতে প্ৰায় 18 লাখ টকীয়া লেহেংগাই পৰিধান কৰিছিলে মনীষ মালহোত্ৰাৰ ডিজাইনাৰৰ ফটোৱে। 18 লাখ টকীয়া লেহেংগা তেখেতে পিন্ধিছিলে। আজিৰ পৰা কিছুদিন পূৰ্বলৈকে চুমি বৰা কোন হয় আমি কোনেও চিনি পোৱা নাছিলোঁ। হঠাতে চুমি বৰা ভাইৰেল হৈ গ'ল আৰু তাৰ পাছত ৰাজস্থানত গৈ 1 কোটি টকা খৰচা কৰি বিয়া পাতিলে। এতিয়া খবৰ ওলাইছে যি নেকি বিশাল লাহৰ নামৰ যুৱকজন আছিলে, তো সেই যুৱকজনৰ হেনো পাতি লোৱা বায়েক আছিলে বোলে চুমি বৰা। এতিয়া কিমান দূৰ সত্য সেই বিষয়ত নাজানো। খবৰ ওলাইছে যে চুমি বৰাৰ বিয়াত বিশাল ফুকনে প্ৰায় 1 কোটি টকা খৰচা কৰিলে বুলি খবৰ ওলাইছে। কিমান দূৰ সঁচা কথা নাজানো, নিউজত পোৱা খবৰকেইটাকে কৈছোঁ আৰু। তো সেইকাৰণেই চুমি বৰাৰ নামটো সাঙুৰ খাই পৰিছে বিশাল ফুকনৰ লগতেই চুমি বৰাৰ নামটো সাঙুৰ খাই পৰিছে। মানে সাংঘাতিক এটা মানে মহল সৃষ্টি হৈ আছে আমাৰ অসমত এতিয়া এই স্কেমৰ ওপৰত জড়িত। কেইবাটাও ভিডিঅ' ভাইৰেল হৈছে, কিবা হৈছে। তো তাৰ পাছতে আকৌ খবৰ ওলাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে এই যিবিলাক নেকি কোচিং চেণ্টাৰ আছে, ৰিচেণ্টলি
আপোনাৰ আমাৰ অসমৰ বৰ্তমান সময়ৰ এজন মানে ভাল ব্লগাৰ নামটো আপোনালোকক নকওঁ ভাল এজন ব্লগাৰ যিজনক আপোনালোকে চিনি পাব তেওঁলোকৰ নামটো উচ্চাৰণ কৰিবলৈ বিৰাট দিগদাৰ চেনেলত কেতিয়া ষ্ট্ৰাইক মাৰি দিয়ে তাৰ কোনো ঠিক নাই গতিকে নামটো নকওঁ আৰু তেওঁলোকৰ বহুত চিনাকি মানুহ থাকে তো তেখেতলোকেও আই থিংক এটা নতুনকৈ এতিয়া তেনেকুৱা ট্ৰেডিং কোচিং চেণ্টাৰ খুলিছে তো মইতো আপোনালোকক কম পৰাপক্ষত আপোনালোকে তেওঁলোককো বিশ্বাস নকৰিব তেওঁলোকেও কোনো ধৰণে বা কোনো মতে তেওঁলোক কম নহয় ৰিসেন্টলি তেখেতে কেইবাটাও ভিডিঅ' আপলোড কৰিছে সেই কোচিং চেণ্টাৰটোক লৈ তেখেতেও হয়তো চাগে তাতে আপোনাৰ পাৰ্টনাৰ হিচাপে আছে যিজনে খুলিছে তেখেতো এজন আপোনাৰ সেই ইউটিউবাৰে আছিলে আগতে ইউটিউবাৰ আছিলে এতিয়া এটা কোচিং চেণ্টাৰ খুলিছে আপোনাৰ ট্ৰেডিঙৰ ওপৰত গতিকে পৰাপক্ষত আপোনালোকে এবাৰ সেইটো ভালদৰে চালি জাৰি চাব দেখিছেই নহয় আপোনালোকে মানে তেওঁলোকৰ জালত কেনেকৈ পৰে মানে এই যিবিলাক নেকি স্কেমাৰ থাকে স্কেমাৰবিলাকৰ জালত মানুহবিলাকে কেনেকৈ পৰে তো মানুহবিলাকে একচুৱেলি প্ৰফিটটো চাই পিনে তাতে জইন নকৰে মানুহবিলাকে চাই কি ভা তেখেতে ট্ৰেডিং কৰিছে তেখেতৰ লাইফষ্টাইল চা না এই আজি বোলে আমেৰিকাত আছে এই কাইলৈ বোলে লণ্ডনত আছে আজি বোলে ডুবাইত আছে এই বোলে সোণৰ খাৰু পিন্ধি আছে এই বোলে সোণৰ চেইন পিন্ধি আছে এই বোলে আজি মাৰ্চেডিজ লৈছে এই বোলে আজি ৰেঞ্জ ৰ'ভাৰ লৈছে মুঠৰ ওপৰত তেওঁলোকৰ যিটো নেকি লাইফষ্টাইল সেই লাইফষ্টাইলটো দেখি মানুহে বিৰাটেই উৎসাহিত হৈ যায় তেনেকুৱা এটা লাইফষ্টাইল জিন্দগী জীয়াবৰ কাৰণে আৰু তাৰ কাৰণে তেওঁলোকে কি কৰে যথাসম্ভৱ যিমান পাৰে তেওঁলোকে চেষ্টা কৰে আৰু তেওঁলোকে তেওঁলোকৰ কোৰ্ছসমূহ ক্ৰয় কৰে পাছত গৈ লোকচানৰ সন্মুখীন হয় বাকী এতিয়া খবৰটো ফালে আগবাঢ়ো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আমাৰ যি নেকি ট্ৰেডিং সংস্থাবোৰে এই যি নেকি কোচিং সংস্থাবোৰে যে এটা বিশেষ তেওঁলোকে কয় যে 100% মই আপোনালোকক প্ৰফিটৰ গ্যাৰান্টি দিছোঁ আপোনালোকে প্ৰফিট পাবই পাব 10% প্ৰফিট পাব 20% প্ৰফিট পাব তো এইটো একচুৱেলি কোনো ব্যক্তিয়ে গ্যাৰান্টি সহকাৰে ক'ব নোৱাৰে আনকি ৰিজাৰ্ভ বেংকৰ হয়তো মেইন অধ্যক্ষই ক'ব নোৱাৰে বা ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীও ক'ব নোৱাৰে যে ষ্টক মাৰ্কেটত ইমান % তুমি গ্যাৰান্টি প্ৰফিট পাবা বুলি কোনোৱেই ক'ব নোৱাৰে হয়তো লোকসান হ'বলৈও আছে হয়তো লাভ হ'বলৈও আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যেতিয়াই নেকি কোনো এজন ব্যক্তিয়ে 100% প্ৰফিট দিম বুলি গ্যাৰান্টি দিয়ে তেতিয়াই তেখেত এজন ক'বলৈ গ'লে স্কেমাৰ হৈ পৰে তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে এতিয়া আমাৰ অসমত অভিযান চলিব এই যিবিলাক নেকি স্কেমাৰ আছে যিবিলাক নেকি ট্ৰেডিং চেণ্টাৰ আছে এইবিলাকৰ ওপৰত এতিয়া এই যিবিলাক নেকি আপোনাৰ মানুহ যিবিলাকে প্ৰমোট কৰে তেওঁলোকৰ ওপৰত এতিয়া আমাৰ অসমত বিশেষভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে জনোৱা অনুসৰি এতিয়া তেওঁলোকৰ ওপৰতো ইনভেষ্টিগেশ্যন চলিব বুলি জনাইছে দেখিছেই নহয় তো তাৰ লগে লগে আকৌ খবৰ ওলাইছে অন্য এজন ট্ৰেডাৰৰ ওপৰত অন্য এজন ট্ৰেড শিকোৱা ব্যক্তিৰ ওপৰত তো বন্ধু-বান্ধৱীসকল সেই ব্যক্তিজনৰ নাম হৈছে স্বপ্ননীল দাস তো তেখেতৰ নামটো এতিয়া হাঙুৰ খাই পৰিছে আনকি তেখেতক বৰ্তমান এৰেষ্টটো কৰা হৈছে তেখেতক প্ৰায় কেবা ঘণ্টিয়া এটা জেৰা চলালে দিছপুৰৰ আৰক্ষী আৰু তাৰ পাছত তেখেতক এৰেষ্ট কৰা হৈছে এতিয়া স্বপ্ননীল দাসৰ নামটো হাঙুৰ খাই পৰিছে তেখেতো এজন ট্ৰেডাৰ হয় তো তেখেতে মানুহক ট্ৰেড কৰিবলৈ শিকাই তেখেতে কোৰ্স বিক্ৰী কৰিছিলে আৰু তেখেতৰ এই কোচিং চেণ্টাৰটোৰে আপোনাৰ যিজন নেকি পূৰ্বাঞ্চল নামৰ ইউটিউব চেনেল আছে তো তেখেতে মানে প্ৰমোট কৰিছিলে স্বপ্নলীল দাসৰ যিটো নেকি ট্ৰেডিং চেণ্টাৰ আছিলে এই পূৰ্বাঞ্চল নামৰ ইউটিউবাৰ জনেই আপোনাৰ কি কৰিছিলে প্ৰমোট কৰিছিলে তো যেহেতু স্বপ্নলীল দাসক এৰেষ্ট কৰিলে তো মানুহে ভাবিছে পূৰ্বাঞ্চলকো এৰেষ্ট কৰিব বুলি বাকি যি কি নহওক বাৰু পূৰ্বাঞ্চলৰ কথা বাদ দিছো তেখেতক এৰেষ্ট কৰক নকৰক সেইটো মই পাছত যেতিয়া খবৰ পাম সেইটোৰ বিষয়ে আপোনালোকক জনাই দিম কথাটো হৈ গ'ল কি বৰ্তমানৰ কথাটো হৈ গ'ল কি এতিয়া বহু লোকে দাবী উত্থাপন কৰিছে যেতিয়া নেকি স্বপ্নলীল দাসৰ এই খবৰবিলাক প্ৰচাৰ হৈ গ'ল এতিয়া বহু লোকে নিউজৰ সন্মুখত আহি কৈছে যে তেখেতে আমাক প্ৰতিশ্ৰুতি দিছিলে যে এইটো কৰাই দিম সেইটো কৰাই দিম বা তেখেতে যিটো ধৰণে ট্ৰেড কৰিছিলে সেই একেটা ট্ৰেডকে আমি যেতিয়া লওঁ তেতিয়া আমি লোকসান খাওঁ যেতিয়া তেখেতে সেই একেটা ট্ৰেডকে কৰে তেতিয়া তেখেতে লাভ মানে প্ৰফিট জেনাৰেট কৰে তো এইটোটা তেখেতলোকে স্কেম বুলি ক'বলৈ গৈছে কথাটো হৈ গ'ল কি ধৰি লওক আপুনি এজন নতুন নিউ বিগিনাৰ আপুনি যেনিবা কি কৰিব গৈছে ট্ৰেড কৰিবলৈ গৈছে আপুনি যতেই নকৰক ট্ৰেড কোনো কথা নাই হেয়া কেবাটাও তেনেকুৱা প্লেটফৰ্ম আছে যেনে জেৰোডা বুলি আছে যেনে আপোনাৰ হেয়া 5 পেছা বুলি আছে যেনে আপোনাৰ আপ ষ্টক আছে কেবাটাও এঞ্জেল 1 বুলি আছে তেনেকুৱা ঢেৰ আপোনাৰ ব্ৰকাৰ আছে য'ত আপোনালোকে ট্ৰেড কৰিব পাৰে এতিয়া কথাটো হৈ গ'ল কি ট্ৰেড বস্তুটো বা ট্ৰেডিং বস্তুটো এনেকুৱা এটা বস্তু য'ত বিনা এক্সপিৰিয়েন্স
বা আপোনালোকে কোনোবা এটা কোৰ্স ক্ৰয় কৰিলে আৰু সেই কোৰ্সটো ক্ৰয় কৰাৰ পাছত আপোনালোকে ভাবি নলব যে আপোনালোকে লাখে লাখে টকা উপাৰ্জন কৰিব ট্ৰেডিং শিকিবলৈ হলে এইটো কথা মনত ৰাখিব ট্ৰেডিং শিকিবলৈ হলে আপোনালোকে দিনে ৰাতিয়ে কষ্ট কৰিব লাগিব দিনে ৰাতিয়ে কষ্ট কৰিলেহে মাৰ্কেটৰ বিষয়ে আপোনালোকে জানিলেহে আপোনালোকে পইচা প্ৰফিট কৰিব পাৰিব যেতিয়া কোনোবা এটা কোম্পানীত আপুনি পইচা লগাবলৈ যাব সেই কোম্পানীটোৰ অল এবাউট হিষ্ট্ৰী আপোনালোকে জানিব লাগিব তেতিয়াহে আপোনালোকে পইচা প্ৰফিট কৰিব পাৰিব অকল সেইয়াই নহয় তো ঢেৰ আপোনাৰ মানে কথা আছে টেকনিক্যাল নলেজ আছে যিবোৰৰ কথা ময়ো বিশেষ নাজানো অলপ চলপ সৰু খুৰাকে জানো ময়ো মাজতে ট্ৰাই কৰিছিলো আপোনাৰ ইউটিউবত চাই কিনে কিন্তু মই লছ খালো লছ মানে কি আৰু আপোনাৰ বেছি কিটকা নহয় তো কেইটকামান মানে লছ খালো কথাটো হৈ গ'ল তেনেকুৱা ধৰণৰ তো ট্ৰেডিং বস্তুটো এনেকুৱা ধৰণৰ কথা নহয় মই ট্ৰেড কৰিম বুলি ভাবি থকাই প্ৰায় 3 বছৰমান হৈ গ'ল 3 বছৰমানৰ পৰা মই অলপ কিবা কিবি শিকিছো কিন্তু আজিলৈকে 1 টকাও প্ৰফিট কৰিব পৰা নাই আনকি ট্ৰেডো তেনেকৈ কৰা নাই আপোনাৰ কিন্তু ডেমো একাউণ্ট বিলাকত ট্ৰেড কৰো প্ৰফিট নহয় সিধা কথা গতিকে ট্ৰেডিং বস্তুটো তেনেকুৱা ধৰণৰ কথা নহয় যে আপোনালোকে কোৰ্স এটা কিনিলে আৰু ট্ৰেড কৰিবলৈ আৰম্ভ কৰিলে আৰু শিকি গ'ল তেনেকুৱা নহয় বাবা না আপোনালোকে 2-3 বছৰ ভালদৰে প্ৰেক্টিছ কৰিব লাগিব সকলোবোৰ কথা জানিব লাগিব তাৰ পাছত ট্ৰেডিং কৰক পইচা ইনকাম কৰক বস সিধা কথা তো ইমানটো আছিল ট্ৰেডিংৰ ওপৰত ওলোৱা খবৰ এতিয়া আগবাঢ়িছো বাকি বিলাক খবৰৰ ফালে তো ট্ৰেডিংৰ ওপৰত ওলাই থকা গোটেইখিনি খবৰৰ কথা আপোনালোকক এটো যে ডিটেইলছত জনাই দিলো তো বাকি আপোনালোকে ভাবো বেলেগ চেনেলত গৈ চোৱাৰ দৰকাৰ নাই আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বাংলাদেশৰ ওপৰত তো বাংলাদেশৰ পৰিস্থিতি অকনমান মানে ঠাণ্ডা হৈছে বুলি খবৰ ওলাইছে তো খবৰ ওলাইছে যে বাংলাদেশ আৰু ভাৰতৰ মানে ভাৰতৰ পৰা বাংলাদেশলৈ যিসকলে যাব বিচাৰে বা বাংলাদেশৰ পৰা ভাৰতলৈ যিসকলে আহিব বিচাৰে তো তেওঁলোকৰ কাৰণে এতিয়া ভিসা মুকলি কৰি দিছে বুলি জনাইছে ভাৰত চৰকাৰৰ ফালৰ পৰা কিন্তু এতিয়া সকলোকে ভিসা দিয়া হোৱা নাই কেৱল মেডিকেল আৰু ষ্টুডেন্ট সকলকহে ভিসা প্ৰদান কৰিছে বুলি জনাইছে কেৱল মেডিকেল আৰু ষ্টুডেন্ট তো তেওঁলোককহে মানে মেডিকেল কন্ডিশনৰ বাবে যদি যাব বিচাৰে ভাৰতলৈ বা ভাৰতৰ পৰা বাংলাদেশলৈ যাব বিচাৰে তেতিয়া ধৰি লওক ভিসা দিব বা ধৰি লওক আপোনালোকে ষ্টুডেন্ট আছিল বাংলাদেশৰ লৰা ছোৱালী আছিল ইন্ডিয়াত পঢ়ি আছিল বা ইন্ডিয়াৰ লৰা ছোৱালীয়ে বাংলাদেশত পঢ়িব বিচাৰে তো তেওঁলোকক আপোনাৰ সেই ভিসা দিব কিন্তু আদাৰৱাইজ এনে আপোনালোকে ঘুৰিম বুলি ভাবিলে বা টুৰিষ্ট হিচাপে যদি যাম বুলি ভাবে তেন্তে আপোনালোকক ভিসা নিদিব কিন্তু হেতু মনত ৰাখিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ভালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কলকাতাৰ পৰা তো কলকাতাৰ চৰকাৰে এখন নতুন বিধেয়ক আনিলে যি সকল লোকে নেকি অপকৰ্ম কৰে যেনেকৈ নেকি কলকাতাত এক ধৰ্ষণ কাণ্ড সংঘটিত হৈ গল তো সেই ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ পাছতেই কলকাতাৰ চৰকাৰে এক বিশেষ বিধেয়ক আনিছে কলকাতাৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰে এখন বিধেয়ক আনিছে যিখন বিধেয়কৰ নাম হৈছে অপৰাজিতা মহিলা আৰু শিশু বিধেয়ক 2024 তো এই বিধেয়কখনৰ মতে এতিয়া 10 দিনৰ ভিতৰত ধৰ্ষণকাৰীক দিয়া হ'ব ফাঁসী তাৰিখ পে তাৰিখ নহয় 21 দিনত সম্পূৰ্ণ হ'ব লাগিব তদন্ত তো এক দেশ কপোৱা আপোনাৰ বিধেয়ক আনিছে কলকাতাৰ চৰকাৰে এতিয়া যেতিয়া নেকি কোনো এজন ব্যক্তিয়ে কোনো এগৰাকী মহিলা বা কোনো এগৰাকী ছোৱালীক ধৰ্ষণ কৰে তাৰ পাছত যেতিয়া তেখেত দোষী সাব্যস্ত হয় তেখেতক এৰেষ্ট কৰাৰ পাছত ইনভেষ্টিগেশ্যন চলে তাৰ পাছত কোৰ্টৰ ডেট পৰে এনেকুৱা ধেৰ লম্বা প্ৰসেস হৈ যায় লম্বা এটা প্ৰসেস হৈ যায় আৰু তেখেতে শাস্তি পোৱাটো মানে বহুত দীঘলীয়া হৈ যায় কিন্তু কলকাতাত এতিয়াৰে পৰা আপোনাৰ প্ৰথম কিছুদিন মানে 20 দিনৰ ভিতৰত পুৰা তদন্ত কমপ্লিট হ'ব লাগিব আৰু 10 দিনৰ ভিতৰত আপোনাৰ ফাঁসী দি দিয়া হ'ব কেনেকুৱা পাইছে বিধেয়কখন কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰবিন্দ কেজৰিৱালৰ ওপৰত বহু কেইদিন হৈ গ'ল অৰবিন্দ কেজৰিৱাল এতিয়াও জেলৰ পৰা ওলাব পৰা নাই হয় না নহয় জেলতে এতিয়াও আছে আপোনালোকেতো নিশ্চয় জানে তো খবৰ ওলাইছে অৰবিন্দ কেজৰিৱালৰ পুনৰ ন্যায়িক জিম্মা বৃদ্ধি কৰি দিলে বুলি জনাইছে 11 সেপ্টেম্বৰ পৰ্যন্ত অৰবিন্দ কেজৰিৱাল ন্যায়িক জিম্মাত থাকিব বুলি জনাইছে মানে 11 তাৰিখলৈকে তেখেতে আকৌ বেল নাপায় আৰু ঠিক আছে তো 11 তাৰিখত আকৌ আপোনাৰ সেই যদি কোন আপিল কৰিছে তেন্তে তেখেতক জামিন দিয়া হ'ব নে নহব সেইটো ডিসকাস কৰিব যদি আপোনাৰ বোলে জামিন দিয়া হ'ব তেন্তে হেনাখন ওলাবও পাৰে বোলে নহয় জামিন দিয়া নহব তেখেতৰ ন্যায়িক জিম্মা আকৌ বোলে বৃদ্ধি কৰিব লাগে তো বৃদ্ধি কৰিব সো সেইটোৱে হৈ গ'ল বৰ্তমান অৰবিন্দ কেজৰিৱালৰ লগত কিছু দিনৰে পৰা
সেইটোকে চলি আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কৃষি আন্দোলনৰ ওপৰত বৰ্তমান ভাৰতবৰ্ষত কৃষি আন্দোলন চলি আছে সেইটোটো আপোনালোকে নিশ্চয় জানে কাৰণ আপোনালোকে যদি মোৰ খবৰ ডেইলি চাই মই এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকক প্ৰায়ে জনাই থাকো হয় না নহয় তো কিন্তু এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে অসমৰ পোৰ্টেলবিলাকত বা অসমৰ নিউজ চেনেলবিলাকত খুব কমেই শুনিবলৈ পাব কিয়নো এনেকুৱা ধৰণৰ খবৰবিলাক নেদেখায় আমাৰ কিয় নেদেখায় সেইটোৰ সন্দৰ্ভত নাজানো বাকি যি কি নহওক খবৰ হৈ গৈছে কি আমাৰ ভাৰতবৰ্ষত বৰ্তমান কৃষকসমূহে আন্দোলন কৰিছে মানে প্ৰতিবাদ কৰিছে তেওঁলোকৰ কেইটামান দাবী আছে যিকেইটা দাবী চৰকাৰে মানি নুলোৱাৰ বাবে তেওঁলোকে প্ৰতিবাদ কৰি আছে এটা সুপ্ৰিম কোৰ্টে জনাইছে যে যিসকল নেকি প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ কৰি আছে তেওঁলোকে যিটো কাৰণে নেকি ইমান দিনে প্ৰতিবাদ কৰি আছে তো সেই তেওঁলোকে যি কেইটা কাৰণৰ বাবে প্ৰতিবাদ কৰিছে সেই কেইটাৰ ওপৰত এখন কমিটিয়ে এতিয়া তদন্ত কৰিব বুলি জনাইছে মানে চোৱাচিতা কৰিব যে সেই যিকেইটা তেওঁলোকে দাবী উত্থাপন কৰিছে সেইকেইটা প্ৰকৃততে দেশত লাগু কৰিব লাগে নেকি বা তেওঁলোকৰ দাবীসমূহ মানিব লাগে নেকি হেয়া সুপ্ৰিম কোৰ্টে এখন কমিটি গঠন কৰি দিছে সেই কমিটিখনে এতিয়া তদন্ত কৰিব অকল হেয়াই নহয় তাৰ লগতে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে কেন্দ্ৰ চৰকাৰে প্ৰায় 13,966 কোটি টকাৰ এক বিশেষ পৰিযোজনাৰ আৰম্ভ কৰিছে তো কৃষকসকলক 2047 চন পৰ্যন্ত তেওঁলোকক বিশেষভাৱে সুবিধা কৰাৰ কথা উল্লেখ কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়া কৃষি আন্দোলনকটো কংগনা ৰাণাৱতে আপোনাৰ সেই মানে যি নেকি বাংলাদেশত প্ৰতিবাদ হৈ গ'ল সেই প্ৰতিবাদৰ লগত তুলনা কৰি দিলে কিন্তু সুপ্ৰিম কোৰ্ট হৈছে মানে সবকা বাপ হয় না নহয় তো সুপ্ৰিম কোৰ্টে উচিত সিদ্ধান্ত লয় আৰু সেই সিদ্ধান্ত মৰ্মে এতিয়া সুপ্ৰিম কোৰ্টে হেয়া ৰায় প্ৰদান কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বুলডোজাৰৰ ওপৰত আজিকালি কিবা এটা হৈ গ'ল বুলডোজাৰ চলাই দে ভাই আজিকালি উচ্ছেদ অভিযান চলাব লাগে ভাই বুলডোজাৰ চলাই দে তাত বুলডোজাৰ চলা মানুহখিনি উঠা তাৰ পৰা হয় না নহয় তো এই যিটো নেকি প্ৰথা বিশেষকৈ ইউপিৰ পৰা নহয় জানো ইউপিৰ পৰা বিশেষকৈ আহিছে তো ইউপিটো বিশেষকৈ বুলডোজাৰ চৰকাৰ বুলিয়ে কয় নেকি ইউপি চৰকাৰখনক বুলডোজাৰ চৰকাৰ বুলিয়ে কয় তো ইউপিৰ পৰাই সেই প্ৰথাটো আহিছে আমাৰ অসমতো কিন্তু লাহে লাহে তাৰ প্ৰভাৱ পৰা দেখা পোৱা গৈছে কিবা এটা হ'ল বুলডোজাৰ চলা মানুহ উঠা সবকে ভাং সিং বস সেইটোৱে কথা তো বন্ধু বান্ধৱীসকল কথাটো হৈ গ'ল কি এতিয়া সুপ্ৰিম কোৰ্টে বুলডোজাৰক অবৈধ বুলি কৈছে সুপ্ৰিম কোৰ্টে কৈছে যে কোনো এজন ব্যক্তিৰ ঘৰত চলাও বুলি ক'লে বুলডোজাৰ চলাব নোৱাৰে তেখেত দুখী সাব্যস্ত হোৱাৰ পাছতো তেখেতৰ ঘৰত বুলডোজাৰ চলাব নোৱাৰে বুলি জনাইছে সাপোজ ধৰি লওক আপোনালোকৰ ঘৰত চৰকাৰৰ মানুহে বুলডোজাৰ চলাবলৈ গৈছে প্ৰশাসনৰ মানুহে বুলডোজাৰ চলাবলৈ গৈছে আপুনি কিবা এটা ভুল কৰিছে এতিয়া সেই ঘৰখনত অকলটো আপুনিয়ে নাই আপোনাৰ দেউতা আছে আপোনাৰ মা আছে হয় না নহয় সেই ঘৰটো কি জানিবা আপোনাৰ দেউতাই বনাইছে বা মায়ে বনাইছে এতিয়া আপোনাৰ ভুলৰ কাৰণে দেউতাই বনোৱা ঘৰখনক কিয় বুলডোজাৰ চলাব প্ৰশাসনে তো সেইটোটা মানে ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা আৰু সুপ্ৰিম কোৰ্টে বুলডোজাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে বুলডোজাৰ চলাব নোৱাৰিব বুলি জনাইছে এতিয়া দেখা যাওক চলাই নে নচলাই সুপ্ৰিম কোৰ্টৰ আদেশ অমান্য কৰে নে মানে সেইটো আমি অনাগত খবৰবিলাকত নিশ্চয় গম পাম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো আকৌ ওলাইছে আপোনাৰ ইউপিএছৰ ওপৰত ইউপিএছ মানে কম্পিউটাৰত লগোৱা ইউপিএছ নহয় কিন্তু খবৰ হৈছে আপোনাৰ ইউনিফাইড পেনশন স্কিমৰ ওপৰত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ৰিসেন্টলি যি নেকি নতুনকৈ এখন পেনশন স্কিম উলিয়াইছিলে ইউপিএছ তো সেই ইউপিএছৰ বিৰোধিতা কৰিছে এতিয়া ভাৰতবৰ্ষৰ একাংশ ষ্টেটৰ কৰ্মচাৰীসকলে যাৰ কাৰণে নেকি এতিয়া চৰকাৰী কৰ্মচাৰীসকলে কি কৰিছে কিছু দিনৰ কাৰণে ক'লা বেজ পৰিধান কৰিব আৰু তেওঁলোকৰ সোশ্যাল মিডিয়াত ডিপি ব্লেক ডি ৰাখিব বুলি জনাইছে তো বন্ধু বান্ধৱীসকল যিসকল নেকি চৰকাৰী কৰ্মচাৰী আছে তো তেওঁলোকে কেন্দ্ৰ চৰকাৰক আপোনাৰ OPS বিচাৰি আছিল যে আগৰ যিখন নেকি পেনশন স্কিম আছিল সেইখন লাগে বুলি জনাইছে তো তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে তাৰ পাছত ভাৰত চৰকাৰে কি কৰিলে OPS ঘূৰাই নিদিলে তাৰ পৰিৱৰ্তে কি কৰি দিলে UPS নামৰ এখন নতুন তেওঁলোকক পেনশন স্কিম দি দিলে আৰু সেই পেনশন স্কিমখন মানে UPS পেনশন স্কিম আৰু OPS পেনশন স্কিমখন একে নহয় মা নিমিলে এটা যাৰ কাৰণে নেকি কি কৰিছে যিমান বিলাক কৰ্মচাৰী আছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে AU স্মল ফাইনেন্সৰ ওপৰত আমাৰ অসমতো কৰবাত আছে নেকি চাগে AU স্মল ফাইনেন্সৰ ব্ৰাঞ্চ হবলা বাকি যি কি
নহওক আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 12খন ৰাজ্যত AIU স্মল ফাইনেন্সৰ তৰফৰ পৰা প্ৰায় 1100টা এতিয়া স্বাস্থ্য শিবিৰ পাতিব বুলি জনাইছে আৰু সেই 1100টা স্বাস্থ্য শিবিৰত এতিয়া জনসাধাৰণৰ স্বাস্থ্য পৰীক্ষা কৰিব একেবাৰে বিনামূলীয়াকৈ AIU স্মল ফাইনেন্সৰ তৰফৰ পৰা তো মোৰ ডাউট AIU স্মল ফাইনেন্সৰ শাখা আমাৰ অসমত আছে নে নাই বাৰু আপোনালোকে যদি জানে কমেন্ট এটা কৰি জনাবচোন আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে পেৰিছত যি নেকি পেৰা অলিম্পিক হৈ আছে তো তাৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰটো খবৰ আমাৰ ভাৰতৰ বাৰু কেইজন খেলুৱৈ কেইটা পদক এতিয়ালৈকে জিকিবলৈ সক্ষম হ'ল পেৰিছৰ পেৰা অলিম্পিকত তো খবৰ ওলাইছে যে পেৰিছৰ পেৰা অলিম্পিকত এতিয়ালৈকে ভাৰতৰ সফলতা হৈছে 3টা সোণৰ পদক লাভ কৰিছে তো সৰ্বমুঠ বৰ্তমানলৈকে প্ৰায় 15টা পদক অৰ্জন কৰিছে ভাৰতে আৰু একেবাৰে শীৰ্ষ স্থানত আছে চীন যোনে নেকি 41টা সোণৰে পদক দখল কৰিছে 41টা সোণৰ পদক লাভ কৰিছে চীনে বাকি আমাৰ ভাৰতে লাভ কৰিছে 3টা মাত্ৰ সোণৰ পদক এতিয়া চীন আৰু ভাৰতৰ জনসংখ্যাৰ কথা যদি ক'বলৈ যাওঁ আমাৰ ভাৰতৰ জনসংখ্যা বেছি চীনতকৈ বাকি চীনৰ জনসংখ্যা মানে আমাৰ ভাৰতকৈ অকমান কম কিন্তু চাওক চীনে কি কৰিছে আপোনাৰ পেৰা অলিম্পিকত জনসংখ্যাৰ ক্ষেত্ৰত 1 নম্বৰ হ'ব নোৱাৰিব পাৰে কিন্তু অলিম্পিকত তেওঁলোকে 1 নম্বৰ হৈ দেখাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজি লখিমপুৰত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তো কেবিনেটৰ বৈঠক হ'ব কেবিনেটৰ বৈঠক অনুষ্ঠিত কৰা হ'ব বিহপুৰীয়াত কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'ব তো কেবিনেটৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাছত তেখেতে লখিমপুৰ ডিস্ট্ৰিক্টৰ কিছু মানে আপোনাৰ যিবিলাক নেকি ধৰ্মীয় স্থান আছে বা কিছু স্থানত তেখেতে ভিজিট কৰিব যেহেতু বহু দিনৰ পাছত তেখেতে লখিমপুৰলৈ আহিছে এতিয়া কথাটো হৈ গ'ল মই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ অহাৰ কাৰণে ইমানেই ভাল পাইছো আপোনালোকক বুজাব নোৱাৰো মোৰ মতে প্ৰত্যেক মাহে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ লখিমপুৰলৈ আহিব লাগে আৰু লখিমপুৰৰ যিবিলাক নেকি ৰাস্তা ঘাইপথ আছে সেই ঘাইপথ সমূহেৰে তেখেতে নিজে গাড়ী চলাই নগলেও গাড়ীত বহি যাব লাগে তেতিয়া কি হ'ব জানানে আমাৰ লখিমপুৰৰ যিমানখিনি বেয়া ৰাস্তা আছে ন সব ক্লিয়াৰ হৈ যাব তো ঘটনাটো হ'ল এনেকুৱা ধৰণৰ আমাৰ লখিমপুৰৰ যেটো নেকি নেশনেল হাইৱে মানে লখিমপুৰৰ মাজেৰে যেটো নেকি নেশনেল হাইৱে পাৰ হৈ গৈছে সেইটোৰ অৱস্থা আপোনালোকক কি কম মই ইমানেই দুৰৱস্থা এই দখত গাত অৱস্থাই নাই নেশনেল হাইৱেত মই গাড়ী চলাই আছো নে মই আপোনাৰ এই খৰালি কালৰ পথাৰত গাড়ী চলাই আছো ধৰিব নোৱাৰি ঘেটলেং মেটলেং গাঁৱলীয়া ৰাস্তাবিলাকৰ কথাটো নকমেই বাৰু ঠিক আছে তো নেশনেল হাইৱেৰ অৱস্থাই হেয়া কিন্তু হঠাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ অহাৰ আগদিনাখন অৰ্থাৎ 2 তাৰিখৰ দিনাখন না তো যোৱাকালি তাৰ আগৰ দিনাখন হঠাতে মই দেখি গলো কিবা আপোনাৰ বিহপুৰীয়াৰ পৰা এনেকে হৈ লালুকৰ হৈ নেশনেল হাইৱে যেটো মানে বিহপুৰীয়াৰ হৈ লালুকত যেটো নেকি নেশনেল হাইৱে সংযোগ হৈছে তো সেই বিহপুৰীয়াৰ হৈ একদম লালুকৰ সেই নেশনেল হাইৱেৰ হৈ একেবাৰে লখিমপুৰৰ একাংশ পথ পুৰা টিপটপ কণ্ডিশ্যন পুৰা মানে ৰিপেইং কৰি দিলে ভাবক এটা ৰাতিৰ ভিতৰত সব কমপ্লিট কৰি দিলে তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ যদি মাহে লখিমপুৰলৈ আহে তেনে লখিমপুৰৰ ৰাজপথ দেখোন এনেই উন্নত হৈ যাব নে কি কয় আপোনালোকে কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ফ্লাইটত যিসকলে যাত্ৰা কৰে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে এইবাৰ ফ্লাইটৰ টিকটৰ দামটো কমিব বুলি জনাইছে কিয় কমিব জানেনে কাৰণ ফ্লাইটত যি নেকি ফিউল ভৰোৱা হয় ATF বুলি কোৱা হয় তো সেই ATFৰ দামটো কমিছে বুলি জনাইছে খবৰ লোৱা অনুসৰি প্ৰায় 4567 টকা দাম কমি গৈছে ATFৰ আৰু যাৰ কাৰণে নেকি ফ্লাইটৰ টিকটৰ দামটো কমিব বুলি জনাইছে এটোটো সিধা মানে সিম্পল ইকোনমিক হয় না নহয় তো ফিউলৰ দামটো যদি কমে অটোমেটিকলি তেওঁলোকে টিকটৰ দামটো কমাবই কাৰণ সবকে কাস্টমাৰ লাগে এনেকুৱা নহয় যে ভাৰতত আপোনাৰ দুৰ্লভ ফ্লাইট যাত্ৰাটো আজিকালি সবেই ভাবে কেনেকৈ আপোনাৰ ফ্লাইটৰ টিকট কস্টিং কৰিব মানে দামটো কমাব পাৰো প্ৰত্যেকটো এজেন্সিয়ে ভাবে গতিকে তেলৰ দামটো কমাই দিয়াৰ লগে লগে তেওঁলোকৰ টিকটৰ দামটো কমাই দিব আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো কিন্তু ওলাইছে আধাৰ কাৰ্ডৰ লগত জড়িত এটা খবৰ আৰু খুবেই গুৰুত্বপূৰ্ণ এটা খবৰ ওলাইছে এই মাহৰ 14 তাৰিখলৈকে আপোনালোকৰ যদি আধাৰ কাৰ্ড কিবা আপডেট কৰিব লগা আছে ফ্ৰীকৈ আপডেট কৰিব পাৰিব
কিন্তু 14 তাৰিখটো যাহে পাৰ হৈ যাব আপোনালোকে ফ্ৰী কৈ আপডেট কৰিব নোৱাৰিব আপোনালোকে পইচা ভৰিব লাগিব 50 টকা যদি আপোনালোকৰ কিবা আপডেট কৰিব লগা আছে আধাৰ কাৰ্ডৰ তেন্তে এই মাহৰ 14 তাৰিখৰ ভিতৰত আপোনালোকে আপডেট কৰি ল'ব কিন্তু নহলে আপোনালোকে আকৌ বিপদত পৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হিমাচল প্ৰদেশৰ পৰা হিমাচলৰ পৰা ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে অহা মাহৰে পৰা হিমাচলত তো হিমাচলৰ কন্ট্ৰলৰ দোকানত চাউলৰ বাহিৰেও আৰু যিবিলাক সামগ্ৰী পোৱা যায় ঘেহু হৈ গল ইটো হৈ গল হিটো হৈ গল যিবিলাক নেকি সামগ্ৰী পোৱা যায় তো সেই সামগ্ৰী বিলাকৰ দাম বাঢ়িব বুলি জনাইছে হিমাচল প্ৰদেশত অহা মাহৰ পৰা দাম বৃদ্ধি পাব এতিয়া আমাৰ অসমতো ফ্ৰী বাকি বিলাক বস্তুটো নিদিয়ে কিন্তু চাউলটো দিয়ে চাউলটো আমাৰ অসমত ফ্ৰী তো সেইটো কাৰণে আমি কিন্তু থ্যাঙ্কফুল চৰকাৰৰ ওচৰত বাকি হিমাচল প্ৰদেশৰ জনসাধাৰণে অহা মাহৰ পৰা পইচা বেছিকৈ পে কৰিব লাগিব তো চাউলৰ লগতে যিবিলাক বস্তু নেকি প্ৰদান কৰে সেই বস্তুবিলাকৰ বাবদ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মানে একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে সোণৰ ওপৰত খবৰ ওলাইছে সোণৰ দামটো বোলে বাঢ়িছে বুলি খবৰ ওলাইছে তো সোণৰ দাম মাজতে কমিছিলে কিন্তু আকৌ এতিয়া বোলে সোণৰ দাম কমিছে তো বৰ্তমান সময়ত 22 ক্যাৰেট সোণৰ দাম হৈছে প্ৰতি 10 গ্ৰাম সোণৰ দাম হৈছে 67100 रुपीस আৰু 24 ক্যাৰেট সোণৰ দাম হৈছে 73190 रुपीस মানে প্ৰতি 10 গ্ৰামৰ দাম হিমানটো এতিয়া আমাক সোণাৰী বিলাকে সোণা লগাই দিয়ে কিন্তু দেই সোণাৰী বিলাকে আপোনাৰ সোণা লগাই দিয়ে তেওঁলোকে তোলা হিচাপ কৰে কিবা হিচাপ কৰে তো আমাৰ বুজিবৰ কাৰণে অকনমান অসুবিধা হৈ যায় তো আপোনালোকে যদি গ্ৰামত হিচাপ কৰে ন তেতিয়া আপোনালোকক ঠগিব নোৱাৰে তো আপোনালোকে কি হয় এখন সাৰ্টিফিকেট পায় হলমাৰ্কৰ তো হলমাৰ্কৰ সাৰ্টিফিকেটখন ল'ব সাৰ্টিফিকেটখন লৈ আপোনালোকক সোণাৰীজনে যেতিয়া চেন বা কিবা কিবি বনাই দিয়ে তো তাৰ পাছত আপোনালোকে চাব যে কিমান ক্যাৰেট আপোনাৰ সোণ আছে 22 ক্যাৰেট আছে নে 24 ক্যাৰেট আছে যদি আপোনাৰ 22 ক্যাৰেট আছে তেনেহলে দামটো কম হ'ব যদি 24 ক্যাৰেট আছে তেন্তে দামটো বেছি হ'ব তো গ্ৰাম হিচাপত আপোনালোকে হিচাপ কৰিব পাৰে যে কিমান গ্ৰাম আছে আৰু সেই গ্ৰাম অনুযায়ী মই যি কেইটা প্ৰাইস কলো সেই কেইটা লগত আপোনালোকে ক্যালকুলেশন কৰি চাব এক্সাক্ট আপোনালোকৰ প্ৰাইসটো তেতিয়া উলাই পৰিব তো সোণাৰী বিলাকে সোণা লগায় তো সোণাৰী বিলাকক কয় বোলে মাকৰ আপোনাৰ কানফুলিৰ পৰা হয়নো তেওঁলোকে সোণ কাঢ়ে বোলে গতিকে এইটো এটা মানে কথোপকথন আৰু বাকি সেই কাৰণে অকন বিশ্বাস কৰিবলৈ টানো হয় বাকি যি কি নহওক আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট এটা কৰি জনাব তো এই কেইদিন ভিডিও কেইটা আপলোড কৰা অকনমান দেৰি হৈছে বিশেষকৈ লেট হৈ গৈছে 3টা বজাত মই এনে নৰমালি ভিডিও আপলোড কৰো কিন্তু এই কেইদিন ভিডিও কেইটা আপলোড কৰোতে ৰাতিপুৱা হৈ গৈছে তো তাৰ কাৰণে অকনমান দুখিত আকৌ ট্ৰাই কৰিম টাইম গিটা আকৌ মেনেজ কৰিবৰ কাৰণে অকনমান বিশেষ কাম চলি থকাৰ কাৰণে ভিডিও গিটা অকনমান লেট কৈ আপলোড কৰিব লগা হৈছে তো আজিৰ ভিডিওতে মানে পুনৰ এটা ভিডিও লগ পোৱাৰ খাতিৰ বিদায় মাগিছো ধন্যবাদ জয় অসম